হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ এখেতে ভাত বনাই আছে আৰু আজি বনাব কণী বইল কৰি আছে। এয়া কণীৰে বনাব এয়া বেঙেনা আৰু আলুৰ এখন আঞ্জা, আৰু বেঙেনা পুৰি লৈছে আৰু আলুও বইল কৰি লৈছে আৰু কণী দুটা ভালদৰে গুচাই মেলি ল'লে আৰু বেঙেনা আৰু আলুখিনিও এনেদৰে ভালদৰে সানি ল'লে। আৰু এতিয়া তেলত শুকান জলকীয়া, পাঁচফোৰণ, তেজপাত এনেদৰে দি ল'ব প্ৰথমতে। আৰু এইখন আঞ্জা খাই বহুত ভাল লাগে, সেইকাৰণে ভাবিলোঁ আজি এখেতে বনায়ো আছে আৰু ৰেচিপিটো আপোনালোকক দেখাই দিওঁ কেনেদৰে বনালে। আৰু এতিয়া পাঁচফোৰণখিনি ফুটি যোৱাৰ পিছত এয়া পিঁয়াজ দিলে। পিঁয়াজখিনি ভালদৰে ভাজি আছে। তাৰপিছত এইখিনি ভালদৰে ভাজি লোৱাৰ পিছতে আদা, নহৰু, জলকীয়া খুন্দনাটোত খুন্দি লৈছে। আৰু এতিয়া এইখিনি খুন্দাখিনি ইয়াতে দিলে। আৰু এয়া হৈছে ছানৰাইজৰ গৰম মছলা, আৰু এয়া জিৰা, আৰু এই দুবিধ মছলাই দিব আৰু বেলেগ নিদিওঁ, এই দুবিধে দিলে হৈ যাব। আৰু এতিয়া বেঙেনা আৰু আলুখিনি পিটিকি লোৱা ইয়াতে দি দিলে মছলাখিনিত। এতিয়া মছলাখিনিৰ সৈতে ভালদৰে ভাজি ল'ব। আৰু এতিয়া এইখিনি অকণমান পানী দি ধুনীয়াকৈ ভাজি আছে। এইখিনি অলপ সময় ভাজি লোৱাৰ পিছত ইয়াতে সোৱাদ অনুসৰি নিমখ, হালধি দি দিলে। নিমখ, হালধি দিয়াৰ পিছত এইখিনি ভালদৰে মিলাই লয়। এইখিনি অলপ সময় ভাজি থাকিব। আৰু এতিয়া ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া ইয়াতে উতলা গৰম পানী কৰি থৈ দিছে, ইয়াতে এতিয়া উতলা গৰম পানী দি দিব। এয়া এতিয়া গৰম পানী দি দিলে। আৰু আঞ্জাখন এতিয়া ধুনীয়াকৈ উতলাই আহিব। থৈ দি এয়া উৰহি ভাজিবৰ কাৰণে উৰহি নিব আহিছে। আৰু এয়া আমাৰ ঘৰত বহুত উৰহি লাগি আছে। এডাল গছৰে বহুত বগাইছে আৰু বহুত উৰহি লাগে, সদায় ওলাই 2-3 কেজিকৈ। আৰু আমি উৰহিবিলাক এনেই দোকানতে থৈ দিওঁ, টপলা কৰি বিক্ৰী কৰি দিওঁ। আৰু এনেদৰে দোকানতে থৈ দিলে লৈ যায় মানুহবিলাকে। আৰু ইমান উৰহি খাবও নোৱাৰি, বহুত লাগিছে। সদায় ওলাই 2-3 কেজিকৈ, আৰু সেই 2-3 কেজি আমি বিক্ৰী কৰি দিওঁ। আৰু এতিয়া আজি ভাজিবৰ কাৰণে এয়া উৰহিখিনি ছিঙি আছে। আৰু এয়া বিলাহী আমি পুতিছোঁ, বিলাহীৰ খেতি। বিলাহী এনেকৈ 20ডালমান হ'ব, আৰু 20ডালমান এনেদৰে বিলাহী পুতিছে। আৰু উৰহি এতিয়া ছিঙি আছে, উৰহি ভাজিব, ফ্ৰেছ উৰহি। আৰু এতিয়া উৰহিখিনি অলপ ছিঙিলে হ'ব, বেছি ছিঙিব আজি নালাগে। আৰু এতিয়া উৰহিখিনি ছিঙি আহি পালোঁ। আহি পোৱালৈকে আঞ্জাখনো উতলি আছে ধুনীয়াকৈ। আৰু উৰহিখিনি এতিয়া কাটি ল'লে। এপাত এপাতকৈ এনেদৰে ভাজিব। আগ আৰু গড়খিনি কাটি লৈছে ধুনীয়াকৈ। আৰু এতিয়া আঞ্জাখনত ধনিয়া দিব শেষত। আৰু এয়া ঘৰৰে ধনিয়া, সৰু সৰু আছে, বেছি ডাঙৰ হোৱা নাই ধনিয়াখিনি। তাকে অলপমান আনি ইয়াতে আঞ্জাখনত দি দিলে। আৰু আমাৰ আঞ্জাও ৰেডি হৈ গ'ল। আৰু এতিয়া উৰহিখিনি ভাজি আছে। আৰু এয়া ভাত ভাজি মেলি ৰেডি কৰি ল'লোঁ। ভাত, উৰহি ভাজি, আৰু এয়া বেঙেনা আৰু আলু কণীৰ লগত। আৰু এয়া ৰ'দতে ভাতখিনি লৈ লৈছোঁ। ভাতখিনি এতিয়া খাই লওঁ, বহুত ঠাণ্ডা পৰিছে, ৰ'দতে খাই লওঁ।